নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালদৰে পঢ়া শুনা কৰি গৈ আছে। আজি ৰাতিপুৱাই পাৰ্চেল এটা আহিছে। এইটো মই এটা কেমেৰা ষ্টেণ্ড এটা অৰ্ডাৰ কৰিছিলোঁ, মানে এনেকুৱা চেলফি ষ্টিক নিচিনা। মানে মোৰ যিহেতু মই ভিডিঅ' বনাওঁ আৰু মোৰ যিটো কেমেৰা ষ্টেণ্ড আছিলে সেইটো মানে ভাঙি গৈছে। বহুত পুৰণা হয়, 2019 মানতে কিনিছিলোঁ। সেইটো অলপ বেয়া হৈ গৈছে আৰু ভাঙিও গৈছে। ভিডিঅ' কৰিবলৈ অলপ দিগদাৰ হয়। সেইকাৰণে সেইদিনাখন মই মোবাইলত এনেই কিবা চাই থাকোঁতে এইটো দেখা পালোঁ, এনেকৈ ষ্টিক নিচিনা চেলফি ষ্টিক হয়, কিন্তু এনেকৈ ষ্টেণ্ড কৰি পেলাইও ভিডিঅ' কৰিব পাৰি। আৰু এইটো মানে বহুত কমতে পালোঁ। অফাৰ দি আছিলে 85% এনেকুৱা কিবা অফ আছিলে এমেজনত। তাৰপৰা মই ভাবিছোঁ যে নাই, যিহেতু মোৰ সেইটো বেয়া হৈ গৈছে, এটা লওঁ আৰু তেনেকৈ এইটো অৰ্ডাৰ কৰি দিলোঁ। আৰু মানে আপোনালোকে বিশ্বাসেই নকৰিব, ইমান ধুনীয়া ইমান ভাল হয় মেটেৰিয়েলটো, আৰু ইমান কমতে পালোঁ। মই মানে দেখিয়ে লগে লগে অৰ্ডাৰ কৰি দিলোঁ, যিহেতু লাগিয়ে থাকে এইবোৰ। ভিডিঅ' কৰোঁ যিহেতু লাগিবই, সেইটো কাৰণে আপোনালোকক মই দামটো দেখাই আছোঁ, ৰ'ব। ইয়াতে বাৰু এয়া অৰিজিনেল এনেই লিখা থাকে আৰু 1999, এইবোৰতো নহয় বাৰু। কিন্তু মই কিমানত পাইছোঁ জানানে? কেৱল মাত্ৰ 160ত পাইছোঁ। কিমান কম দামত পাইছোঁ, গতিকে ভাল লাগিল। মই কিতাপ এখন অৰ্ডাৰ কৰিছিলোঁ। এইখন NCERT চামাৰী ক্লাছ 6 to 12 ফৰ UPSC এণ্ড ষ্টেট PSC চিভিল ছাৰ্ভিচেছ এণ্ড আদাৰ কম্পিটিটিভ এক্সামছ। যিসকলে NCERT পঢ়ে ক্লাছ 6 to 12 তেওঁলোকৰ কাৰণে এইখন চামাৰী হিচাপে দিয়া আছে দিশা পাব্লিকেশ্যনৰ। NCERTৰ যিবিলাক টপিক আছে, গোটেইবিলাক ছাবজেক্টেই ইয়াত লিখা আছে। মই আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব। ইয়াতে ছেকশ্যন ৱাইজ গোটেইবোৰ দিয়া আছে। এয়া চাওক, ছেকশ্যন 8 হিষ্ট্ৰী দিয়া আছে। হিষ্ট্ৰীৰ যিবোৰ এনচিয়েণ্ট হিষ্ট্ৰী, মেডিয়েভেল হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, ৱৰ্ল্ড হিষ্ট্ৰী। তাৰপাছত ছেকশ্যন বিত জিঅ'গ্ৰাফী। তাৰপাছত এনেকৈ ছেকশ্যন ৱাইজ দিয়া আছে গোটেইখিনি। ছেকশ্যন চিত পলিটিকেল ছায়েন্স, তাৰপাছত এয়া ইকনমিক্স, তাৰপাছত জেনেৰেল ছায়েন্স। এই গোটেইখিনি মানে চামাৰী হিচাপে দিয়া আছে। যিসকলে NCERT পঢ়া হৈ গ'ল বা তেওঁলোকে গোটেই মানে ক্লাছ ৱাইজ পঢ়িছে, 6, 7, 8, 9, 10, 11, 12, তেওঁলোকৰ কাৰণে এইখন ভাল হয়। কাৰণ ইয়াতে গোটেইখিনি একেলগে থুলমূলকৈ দিয়া আছে আৰু মানে ওৱান লাইনাৰ হিচাপে দিয়া আছে। গতিকে যেতিয়া পঢ়া হৈ গ'ল গোটেইখিনি, তাৰপাছত যেতিয়া ৰিভাইজ কৰিব আপোনালোকে, ৰিভিজনৰ কাৰণে এইখন পঢ়িব পাৰে। এইবোৰ ওৱান লাইনাৰ হিচাপে দিয়া আছে, তেতিয়া মানে পঢ়িলে বস্তুবিলাক মনত থাকিব। আৰু মই এইখন লৈছোঁ, পঢ়ি চাইছোঁ, ভাল পাইছোঁ, সেইটো কাৰণে আপোনালোকক দেখুৱাই আছোঁ। কোনোবাই ইচ্ছা কৰিলে ল'ব পাৰে। আৰু এটা কথা, এতিয়া বহুতে ভাবিব যে আমি আছামিজ মিডিয়ামত প্ৰিপেৰেশ্যন কৰি আছোঁ, তেনেহ'লে আমি এইখন লৈ পেলাই কি কৰিম, এইখনততো ইংলিছত আছে। সেইটো কথা নহয়। আপোনালোকে আছামিজত পঢ়ি আছে হয়, আছামিজত প্ৰিপেৰেশ্যন কৰি আছে হয়, কিন্তু আছামিজৰ লগতে আপোনালোকে ইংলিছটো জানিব লাগিব। মই বাৰে বাৰে কৈ আছোঁ, কাৰণ দেখিছে নহয় এইবাৰ প্ৰিলিমছত অকল ইংলিছ মিডিয়ামতে আহিছে, আছামিজত অহা নাই। আগতেও তেনেকুৱাই হৈছে, আৰু এইবাৰো তেনেকৈ আছামিজতে অহাই নাই, অকল ইংলিছতে আহিছে প্ৰিলিম। যিহেতু প্ৰিলিমটো পাছ নকৰিলে মেইনছৰ প্ৰিলিম পাছ কৰিব লাগিব প্ৰথমে, তাৰপাছতহে মেইনছ। গতিকে তাৰ কাৰণেতো ইংলিছ জানিবই লাগিব। বেছি নাজানিলেও বেছিক যিবিলাক কনচেপ্ট থাকে, বেছিক ৱৰ্ড, সেইবোৰতো জানিবই লাগিব। গতিকে ইংলিছটোও পঢ়ক লগতে। ইংলিছটো যেতিয়া লগতে পঢ়ি যাব, তেতিয়াহ'লে আপোনালোকৰ বহুত বস্তু ক্লিয়াৰ হৈ যাব আৰু বুজিব পাৰিব। মোৰ যিহেতু ইংলিছত একো প্ৰব্লেম নাই, কিন্তু মই আছামিজত অলপ বেছি ভালকৈ লিখিব পাৰোঁ, সেইকাৰণে মই আছামিজ মিডিয়াম লৈছোঁ। বাকী মোৰ ইংলিছতো একো তেনেকুৱা প্ৰব্লেম নাই, সেইকাৰণে মই এইখন লৈছোঁ। যাতে NCERT, মই যিহেতু ছেবাৰ আপোনালোকক কৈছিলোঁ যে যিসকলে আছামিজত পঢ়িব, যিসকলে আছামিজত প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে ছেবাৰ কিতাপখিনি পঢ়ক। আৰু ময়ো তেনেকৈয়ে পঢ়ি আছোঁ আৰু নোটছ বনাই আছোঁ। গোটেইবোৰ কথা আগতে কৈছোঁ আগৰ ভিডিঅ'বোৰত, সেইকাৰণে মোৰ সেইবোৰতো পঢ়া হৈছেই আৰু নোটছো বনাইছোঁ। কিন্তু এইখন লৈছোঁ যাতে ইয়াত কেনেকুৱা ধৰণৰ ওৱান লাইনাৰবিলাক মানে কেনেকৈ আছে, মানে কেনেকৈ দিছে বস্তুবোৰ, সেইখিনি জানিবৰ কাৰণে মই এইখন লৈছোঁ আৰু পঢ়ি চাইছোঁ। ধুনীয়াকৈ বস্তুবিলাক আছে, আপোনালোকেও যদি ইচ্ছা কৰে ল'ব পাৰে। যিসকলে ইংলিছত প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণেতো ভালেই কথা, আৰু যিসকলে আছামিজত কৰি আছে তেওঁলোকে যদি ইচ্ছা কৰে তেনেহ'লে ল'ব পাৰে, যাৰ ইচ্ছা আৰু। মই পঢ়ি ভাল পাইছোঁ, সেইটো কাৰণে মই আপোনালোকক দেখুৱাইছোঁ এইখন।
আপোনালোকে নিউজ পেপাৰ পঢ়েনে? নিউজ পেপাৰ পঢ়াটো কিন্তু খুবেই জৰুৰী। কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে নিউজ পেপাৰ পঢ়িবই লাগে। পাৰিলে আপোনালোকে ডেইলি নিউজ পেপাৰ পঢ়াৰ অভ্যাস কৰক। মোৰো নাছিলে আগতে অভ্যাস, নপঢ়িছিলোঁৱে আৰু প্ৰথম যেতিয়া পঢ়িছিলোঁ একো বুজিয়ে নাপাওঁ কেনেকৈ কি পঢ়িম, কিন্তু লাহে লাহে যেতিয়া ডেইলি পঢ়া আৰম্ভ কৰিলোঁ তেতিয়া আৰু বুজা হ'লোঁ আৰু যিমান যি নহওক অলপ বুজি পাওঁ আৰু বস্তুবোৰ কোনটো পঢ়িব লাগে, কোনখিনি কেনেকৈ পঢ়িব লাগে। গতিকে এয়া মই আছামিজ নিউজ পেপাৰে পঢ়ি আছোঁ। বাকী কাৰেণ্ট এফেয়াৰ্ছৰ যিটো SPM IAS একাডেমি যিটো ইউটিউবত চেনেল আছে তাতেতো আপোনালোকে নিউজ পেপাৰ এনালাইচিছৰ ভিডিঅ' পায়ে যাব। তাতে দ্য আছাম ট্ৰিবিউন, দ্য হিন্দু, ইণ্ডিয়ান এক্সপ্ৰেছ এই গোটেইখিনি মিলাই পেলাই ইউটিউবত চেনেলত দিয়ে ডেইলি নিউজ পেপাৰ এনালাইচিছ। গতিকে সেয়াটো আপোনালোকে পঢ়িবই, কিন্তু সেইটোত আপোনালোকে ডাইৰেক্ট মানে ৰেডি টু ষ্টাডি পঢ়া নিচিনা পাই যায়। কিন্তু নিজে যেতিয়া পঢ়িব এনেকৈ নিউজ পেপাৰবিলাক তেতিয়াহ'লে বেছি ভাল হয়। সেইকাৰণে অলপ নিজেও পঢ়িব চেষ্টা কৰিব। ডাইৰেক্ট পাই যোৱাখিনিতো পঢ়ক, সেইখিনি পঢ়িবই লাগিব, কিন্তু নিজেও পঢ়িব লাগে। সেইকাৰণে মই অলপ চেষ্টা কৰোঁ যাতে নিজেও পঢ়োঁ। এইখন দ্য আছাম ট্ৰিবিউনখন হয়, এয়া চাওক। আৰু আছামিজত পঢ়িলে আছামিজত পঢ়িব, আছামিজ নিউজ পেপাৰ। আৰু যোনে মানে যাৰ ইংলিছত পঢ়িবলৈ অকণ অসুবিধা হয় তেওঁলোকে আছামিজ নিউজ পেপাৰ পঢ়িব, আৰু যিসকলৰ প্ৰব্লেম নাই ইংলিছ বুজি পোৱা তেওঁলোকে দ্য আছাম ট্ৰিবিউনখন পঢ়িলেই হ'ল। যাৰ যিটো সুবিধা হয় তেনেকৈ পঢ়িব। মই দুখনেই পঢ়োঁ, এইখনো চাওঁ আৰু অসমীয়া নিউজ পেপাৰ যি পাওঁ তেনেকৈ পঢ়োঁ। টেবলেটতে পঢ়ি পেলাওঁ, তেনেকৈ এক্সট্ৰা মানে ঘৰত নিউজ পেপাৰ আজিকালি লোৱা নহয়, আগতেহে লোৱা হৈছিলে। আজিকালিতো আৰু মোবাইল টিভি এইবোৰ হোৱাৰ পৰা নিউজ পেপাৰ ঘৰত লোৱাই নহয়, কিন্তু ল'ব লাগে আৰু লোৱা নহয় আৰু কি কৰিম, এনেকৈ পঢ়ি আছোঁ। গতিকে আপোনালোকেও পঢ়া অভ্যাস কৰকচোন যদি নাই পঢ়া আপোনালোকে। তাকে এতিয়া এইখিনি পঢ়া হৈ গ'ল আৰু মোৰ আজি এই দুদিনমান ধৰি গাটো একেবাৰে ভাল নহয়। ক্লাছো কৰা নাই মই দুদিন, সোম মংগল মই ক্লাছেই কৰা নাই। আজি আগবেলা অলপ ভাল পাইছোঁ, সেইটো কাৰণে অলপ পঢ়িলোঁ আৰু নিউজ পেপাৰখিনি চালোঁ আৰু অকণ থুলমূলকৈ কাৰেণ্ট এফেয়াৰ্ছখিনিয়ে চালোঁ। কাৰেণ্ট এফেয়াৰ্ছটো মানে মই পৰাপক্ষত মিছ নকৰোঁ আৰু ডেইলি কৰিবলৈ চেষ্টা কৰোঁ। তো এতিয়া গা বেয়া যদিও আইচক্ৰীম অকণ দেখি পেলাই ৰ'ব নোৱাৰিলোঁ, আইচক্ৰীমখিনি খাওঁ আৰু ভিডিঅ'টো এনেকৈয়ে সামৰিলোঁ। আশা কৰোঁ ভাল পাইছে। পুনৰ এটি ভিডিঅ'ৰ সৈতে জল্দি লগ পাম, তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বাই।